Class 9 ছাত্ৰছাত্ৰী নমস্কাৰ আজি মই তোমালোকক এনুৱেল এক্সাম 2023 জেনেৰেল সায়েন্সৰ MCQ বোৰ মই বুজাই দিম এনুৱেল এক্সামত অহা তেছোৱা প্ৰথম কোৱেশ্চনটো আমাক দিয়া আছে বৰফৰ গলনাংক হল ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে এতিয়া চাবা তোমালোকৰ পাঠ্যপুথিত উষ্ণতাৰ দুবিধ স্কেলৰ কথা কোৱা আছে এবিধ হল সেলসিয়াস স্কেল আৰু এবিধ কেলভিন স্কেল এতিয়া চাবা বৰফৰ গলনাংক 0 ডিগ্ৰী সেলসিয়াস এটো হ'ব সেলসিয়াস স্কেলত অৰ্থাৎ 0 ডিগ্ৰী সেলসিয়াসত বৰফ গলিবলৈ আৰম্ভ কৰে এতিয়া চাবা সেলসিয়াস স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ হলে তুমি 273 প্লাস কৰিব লাগিব যোগ দিব লাগিব হলা বুজি যে তোমাৰ সেলসিয়াস স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ হলে আমি কি কৰিম 273 প্লাস কৰিম তেতিয়া কেলভিন স্কেললৈ ৰূপান্তৰ হ'ব তেতিয়া চাবা আমি সূত্ৰটো এনেকৈ লিখিম T কেলভিন সমান T ডিগ্ৰী সেলসিয়াস প্লাস 273 এতিয়া চাবা সেলসিয়াস স্কেলত বৰফৰ গলনাংক 0 ডিগ্ৰী সেলসিয়াস তেইটো হ'ব তোমাৰ 0 ডিগ্ৰী সেলসিয়াস প্লাস 273 ইয়াৰ পৰা পাবা তুমি 273 এটো হল কেলভিন স্কেলত বৰফৰ গলনাংক কিমান পাবা তুমি কেলভিন স্কেলত বৰফৰ গলনাংক হ'ব 273 এটো এককটো হ'ব কেলভিন তে পালা বুজি যে কেলভিন স্কেলত বৰফৰ গলনাংক হ'ব 273 কেলভিন তে এতিয়া চোৱা এইটো অপচন বি পালা বুজি তে নেক্সট কোৱেশ্চন তো চোৱা 2 নম্বৰ কোৱেশ্চন সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডৰ পৃথকীকৰণ পদ্ধতিটো হল এত আছে ঊৰ্ধ্বপাতন বিত আংশিক পাতন চিত পাতন ডিত বাষ্পীভৱন তে চাবা কিছুমান এনেকুৱা পদাৰ্থ আছে যিবোৰ গোটা পদাৰ্থ জুলীয়া অৱস্থা নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হয় তাপ দিলে তাপ প্ৰয়োগ কৰিলে কিছুমান গোটা পদাৰ্থ তোমাৰ জুলীয়া অৱস্থা নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হয় আৰু এই প্ৰক্ৰিয়াটোৰ নাম হ'ব ঊৰ্ধ্বপাতন আৰু ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে আমি সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডৰ পৃথকীকৰণ কৰিব পাৰো প্ৰক্ৰিয়াটো হ'ব ঊৰ্ধ্বপাতন হলা বুজি সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডৰ পৃথকীকৰণ পদ্ধতিটো হ'ব ঊৰ্ধ্বপাতন এই ঊৰ্ধ্বপাতন পদ্ধতি প্ৰয়োগ কৰি আমি সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডক পৃথক কৰিব পাৰো পালা বুজি চোৱা এই কোৱেশ্চনটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা অধাতুটো হল ইয়াতে আমাক চাৰিটা অপচন আছে এত আছে পাৰা বিত আছে ব্ৰোমিন চিত আছে ক্লোৰিন ডিত আছে সালফাৰ ইয়াতে চাবা পাৰা এটো হ'ব ধাতু ব্ৰোমিন অধাতু
ক্লোৰিন অধাতু সালফাৰ অধাতু গতিকে এই ব্ৰোমিন ক্লোৰিন সালফাৰ এইকেইটা হৈছে অধাতু কিন্তু এই অধাতু কেইটাৰ ভিতৰত ব্ৰোমিন তৰল অৱস্থাত পোৱা যায় সাধাৰণ উষ্ণতাত ভালা বুজি ব্ৰোমিন হ'ব অপচন বি তাৰপিছত চাবা 4 কোৱেশ্চন নম্বৰ ৰাসায়নিক সংযোগৰ বিধি উপস্থাপন কৰা বিজ্ঞানীজন হ'ল ইয়াতে অপচন আমাক এত আছে জন ডেল্টন বিত আছে ডেমোক্ৰিটাছ চিত আছে এণ্টইন এল লেভইছিয়াৰ আৰু ডিত আছে মহৰ্ষি কণাদ চাবা ৰাসায়নিক সংযোগৰ দুটা আমি বিধি পাইছোঁ তোমালোকৰ কিতাপত এটা হৈছে ভৰৰ নিত্যতা বিধি আৰু এটা হ'ব স্থিৰানুপাত বিধি তে ভৰৰ নিত্যতা বিধিটো হ'ল যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰ সৃষ্টিও নহয় বিনাশো নহয় তাৰপিছত এটা আছে আৰু স্থিৰানুপাত বিধি স্থিৰানুপাত বিধিটো হ'ল ৰাসায়নিক যৌগ এটাত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে চাবা পানীৰ সংকেত H2O তে পানীৰ উৎস জোৰে নহওক হাইড্ৰজেন আৰু অক্সিজেনে সদায় 1:8 অনুপাত অৰ্থাৎ ভৰৰ অনুপাত হ'ব 1:8 পানী জোৰে নহওক কিয় হাইড্ৰজেন আৰু অক্সিজেন এইটো হাইড্ৰজেন এইটো অক্সিজেন গেছ দুয়োটাই গেছ হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হ'ব 1:8 এই বিধি দুটা উপস্থাপন কৰা বিজ্ঞানীজন হ'ল এণ্টইন এল লেভইছিয়াৰ এইটো হ'ব আমাৰ শুদ্ধ অপচন পালা বুজি